ফ্ৰেণ্ডছ, যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ আৰু মোৰ হোৱাটছআপ নাম্বাৰটো দিছিলোঁ আৰু মই কৈছিলোঁ যে আপোনালোকৰ মাজৰে পৰা মোলৈ যিকোনো ভিডিঅ' পঠিয়াব আৰু সেই ভিডিঅ'বোৰ মই মোৰ চেনেলত মই দিবলৈ চেষ্টা কৰিম। ঠিক তেনেদৰে এজন ইউটিউব ফ্ৰেণ্ডছে মোলৈ এটা ভিডিঅ' পঠিয়াইছে, কিন্তু তেওঁ মোৰ দৰে এনেদৰে কথা ক'ব নোৱাৰিয়ে, সেইবাবে তেওঁ জাষ্ট অকল ভিডিঅ'কেইটা দিছে। তেওঁলোকৰ অঞ্চলত এনেদৰে বানপানী হৈছে বুলি কৈছে, মানে এনেদৰে পানী হৈ গৈছে ঘৰৰ চাৰিওফালে, আৰু তেওঁ মোক জাষ্ট অকল ভিডিঅ'টো কৰি দিলে, তেওঁ কথাবোৰ কৈ যাব নোৱাৰিলে। সেইবাবে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ, কিয়নো নোৱাৰিলে জোৰ জবৰদস্তি কেতিয়াও কৰিব নালাগে। আৰু যিকেইটা ভিডিঅ' দিলে এতিয়া আমি সেইকেইটা ভিডিঅ' চাওঁ ব'লক। দেখিছে ফ্ৰেণ্ডছ, বানপানীয়ে বানপানী আৰু উপায় নাই আৰু। ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে বানপানীৰ সমস্যাই কেনেদৰে আমাৰ অসমত নতুন নতুন সমস্যাৰ সৃষ্টি কৰিছে। আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে আৰু সাৱধানে থাকিব। ফ্ৰেণ্ডছ, মোলৈ যিজন ইউটিউব ফ্ৰেণ্ডছে এই ভিডিঅ'টো মোলৈ পঠিয়াইছে, তেওঁৰ ঘৰ হৈছে বৰপেটা জিলাত আৰু তেওঁ ক্লাছ 10ত পঢ়ে। যদি তুমি এই ভিডিঅ'টো চাই আছা, তেন্তে অশেষ ধন্যবাদ দিছোঁ মই, তুমি বানপানীৰ মাজতো মোলৈ এই ভিডিঅ'টো দিয়াৰ বাবে। ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেইল আৰু এতিয়া স্ক্ৰীনত দেখি থকা এইজন ল'ৰাই মোলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছে। আশা কৰিছোঁ আপোনালোকেও এনেদৰে যিকোনো ভিডিঅ' মোলৈ প্ৰেৰণ কৰিব। আৰু এই ল'ৰাজনৰ নাম হৈছে কৌশিক দাস। ধন্যবাদ তোমাক কৌশিক দাস।